ঠিক আছে তেনেহলে আৰম্ভ কৰো আজি প্ৰশ্নটো হল The sum of two number is 74 মানে দুটা সংখ্যা আছে দুটাৰে যোগফল হৈছে কিমান 74 One of the number is 10 more than the other মানে কথাটো কৈছে কি তাৰে এটা সংখ্যা কৰি এটা সংখ্যা 10 বেছি হ'ব মানে ইয়াত কৰি এটো 10 বেছি হ'ব What are the number কৈছে কি হেই সংখ্যা দুটা কি এটা কথাটো হল কি মই এটা বুজাব কাৰণে দুটা আঁকিলো দুটা জায়গাত আমি এটা আখৰ ব্যৱহাৰ কৰিম x ব্যৱহাৰ কৰিম নহলে যিকোনো আখৰ ব্যৱহাৰ কৰিব পাৰে আপুনি 10 ব্যৱহাৰ কৰিব পাৰে 10 নহয় আখৰ এই কি বুলি কয় ABCD যিকোনো এটা বৰ্ণমালা যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে x টো যেটো বেছিভাগ ব্যৱহাৰ কৰা হয় আমিও x টো ব্যৱহাৰ কৰিম যিকি নহওক সব এটা সংখ্যা হৈছে x আন এটা হৈছে x ইয়াত কৰি 10 বেছি আছিল সেই কাৰণে আমি এটা 10 লিখিলো আৰু গোটেইখিনিৰ যোগফল আছিল কিমান 74 এতিয়া আমি এই ইকুৱেশনটো সলভ কৰিলে ইয়াৰ এনসাৰটো পাই যাম সব ভালদৰে গুৰুত্ব দিব 1 2 মানে দুটা x আছে হা দুটা x ৰ কাৰণে আমি ইয়াতে লিখিম 2x 10 টো যেনেকৈ আছে তেনেকৈ আমি ইয়াত 10 টো লিখি দিম আৰু ইয়াৰ যোগফল কিমান আছিল 74 এতিয়া কথাটো হল কি এতিয়া আমি ইখিনি সলভ কৰিলে আমি এনসারটো পাই যাম সব 2x টো as it is 2x থাকিব মানে x y z যিকোনো আখৰ ব্যৱহাৰ কৰিলে সংখ্যাৰ লগত হেতু আমি সেপাৰেট কৰিব লাগিব হয়তো সোঁফাল হয়তো বাওঁফাল এটা কথাটো হল কি আমি বাওঁফালটো বাছিলো বৰ্তমানৰ কাৰণে এটো অংকৰ কাৰণে আপুনি নিজে কৰিব পাৰে আপুনি সোঁফালত ব্যৱহাৰ কৰিব পাৰে বাওঁফালত ব্যৱহাৰ কৰিব পাৰে আমি বাওঁফাল ব্যৱহাৰ কৰিলো তাৰ পাছত যিবিলাক সংখ্যা থাকে সেইবিলাক সোঁফালে নিম আমি 74 টো as it is 74 থাকিব এতিয়া এই 10 টো আমি ইয়াৰে পৰা ইয়াত নিম 10 টো ইয়াৰ পৰা ইয়াত যোৱাৰ লগে লগে ইয়াৰ আগৰ যোনটো চিন আছে এটো চেঞ্জ হৈ যাব এতে যোগৰ আছে ইফালে গেলে কি হ'ব বিয়োগৰ হ'ব এতিয়া কথাটো হল কি 2x টো as it is 2x থাকি গল 74 about 10 গেলে কিমান থাকিব 64 এতিয়া কথাটো হল কি যেটো মানে আখৰ থাকিব আখৰটো আমি ইফালে ৰাখি দিম আৰু দুইটো ইপিনে যাব সব x to x হৈ থাকিল 64 to 64 থাকিল নাই এতে পৰ ডাইৰেক্ট কৰিব পাৰি ন সেকেন্ড ৰাস্তাটো ক'ত গল ইমান লিখিব নালাগে পৰীক্ষাত ক'ত ইমান লিখি থাকিব আৰু সংখ্যাৰ এনসাৰ লাগে 2 3 গুণ 6 2 2 গুণ 4 এৰে এনসারটো 32 এটাহে ওলাইছে 32 plus 10 is equal 42 মানে এটা হ'ব 32 আৰু আনটো হ'ব কিমান 42 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ ডি দেখা কৰো আপোনালোকে প্ৰশ্নটো ভালদৰে বুজি পাইছে নহলে আপুনি আৰু এবাৰ চাই লওক আৰু যদি কিবা যদি আপুনি যদি বুজি পোৱা নাই তেনেহলে আপুনি কমেন্ট কৰক আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ যদি কিবা যদি কোৱেশ্চন যদি আছে যেটো কোৱেশ্চন আপুনি বুজি পোৱা নাই সেই কোৱেশ্চনটো আপুনি ডেসক্ৰিপচনত মোৰ
WhatsApp নম্বৰ বা হেনেকুৱা কিবা এটা লিংক দিয়া থাকিব বা হেনেকুৱা এটা কিবা এটা জাগা দি থম যত আপুনি এটো পঠাই দিব কোৱেশ্চনটো আৰু সেই কোৱেশ্চনটো আমি ভালদৰে এটো মডেলত আপোনাক বুজাই কিনে আপোনাৰ তাতে লিংক পঠাই দিম স্পেশালি আপোনাৰ কাৰণে